আগৰ দৰে যেনেকুৱা আমাৰ মনত এটা উৎসাহ থাকে, সেই উৎসাহটোতো এইবছৰ আমাৰ নহ'ব। সোণাৰীটো আপোনালোকে সকলোৱে গম পাইছে, গোটেই অসম বা দেশৰ মানুহে গম পাইছে সোণাৰীত যিধৰণে বানপানী হৈছিলে, বহুত ক্ষয় ক্ষতি হৈছে, আমাৰো হৈছে। মোৰ ইয়াতো প্ৰায় 2.5 ফুট পানী উঠিছে, মাল পত্ৰ বহুত বেয়া হৈছে। সেই হিচাপত আগৰ দৰে মনত উল্লাস নাই আৰু। তথাপি যিটো আমি পাতিবই লাগিব, যিটো বছৰত এবাৰ আহে এইটোতো পাতিবই লাগিব। এইবাৰতো আৰু চব দিৱসটো বানপানীতে গৈছেগৈ। মানুহৰ মন চন বেয়া, আৰু বিশেষকৈ যিমানবোৰ আমাৰ বিশেষকৈ ব্যৱসায়ীয়ে হওক বা সাধাৰণ নাগৰিকে হওক, মানে স্বাধীনতা দিৱসটো আমি সদায় উলহ মালহে পালন কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু এইবাৰ কি হৈছে, মানুহৰ মনবোৰ মানে ইমান উঠলি উঠা নাই, বিশেষকৈ বানপানীৰ কাৰণে। আৰু মানুহৰ যিখিনি ক্ষয় ক্ষতি হৈছে, বেমাৰ আজাৰ হৈছে, এইখিনিৰ ওপৰত যদি কিবা এটা বানপানী স্বাধীনতা দিৱসতে আমাৰ চৰকাৰৰ পিনৰ পৰাও যদি কিবা এটা ৰাইজলৈ যদি ভাল বাৰ্তা এটা পঠিয়াই যথেষ্টখিনি সহায় কৰিছে। তথাপিও আমি ভাবোঁ যে বিশেষকৈ ব্যৱসায়ীসকলৰ যিটো হেৰি হৈছে, এতিয়ালৈকেতো কোনো চেঞ্চাছ বা কিবা অহা নাই। আমি আশা ৰাখিছোঁ স্বাধীনতা দিৱসতে এটা ভাল খবৰ পাম। সোণাৰীততো মানে সোণাৰী টাউনখনতো গোটেই বানপানীৰ তলতে থাকি গ'ল। সেইটো হিচাপত মানুহৰ যিটো হিচাপত উলহ মালহ আছিলে, সেইটো হিচাপত মানুহৰ আজি ক'ত থাকিবনো। স্বাধীনতা দিৱস চৰকাৰেও পাতিব, আমিও পাতিম, কিন্তু যিটো উলহ মালহ আছিলে মানুহৰ মনত যিটো, সেইটোতো নাথাকিব। কাৰণ গোটেই মোৰ দোকানে চব গোটেই পানীয়ে তল হৈ আছিলে। সেইবিলাক সেইটো হিচাপত আৰু ঘৰ দুৱাৰতো গোটেই বিচনাত আমি শুই আছোঁ। সেইটো হিচাপত মানে আগৰ গতে নহ'ব, অনুষ্টুপীয়াকৈ থাকিব। তথাপিতো মানুহে স্বাধীনতা দিৱসৰ নিচিনা এটা গৌৰৱিত মানে সেইটো হিচাপত কেলৈ মানুহে নাপাতিবই, কিন্তু যিটো উলহ মালহ হ'ব লাগিছিলে সেইটোতো নহ'ব।